ৱেলকাম বেক টু মাই চেনেল। মই আছোঁ বৰ্তমান ঘৰতে। ঘৰৰ কাম কৰি আছে আৰু আমাৰ মন্দিৰ বনাই আছে আগত দেখি গাইছ। সাদাৰ পানী মাৰি আছে আৰু মই গাইছ টিভি চাই আছোঁ। টিভিত এটা বস্তু দেখাওঁ দিয়া এখন চিনেমা চাইছি নে? চিনেমাখন হৈছে ইদায়াম মুৰলী। বহুতে চিনেমা আৰু মইতো গান শুনিছোঁ গাইছ। গানটো শুনিলে বেয়া লাগে। গানটো কমাই দিছোঁ কপিৰাইট লাগিব আৰু চাওক সেই লাগে গাইছ সেইখিনি। এই ডাউৰে গাইছ এয়াৰপৰ্টত খিনি চাইনে একদম বেয়া লাগে গাইছ। ডাউৰি কিনে যায় প্লেনখন দি উৰি যায়, এইখিনি চিন চাই বেয়া লাগে গাইছ। এইখিনি চাই বহুত বেয়া লাগে গাইছ। ভাল পাৱাৰ কাৰণে কি কি কৰিব নালাগে এই জীৱনত চাওক। চিনেমা চাবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি ক'ব, চোৱা নাই যদি চাব। বঢ়িয়া চিনেমা চাব আপোনালোকে। মই গানটো শুনো আৰু গানটো গাইছে ধনুষে, কিন্তু চাউথৰ এক্টৰ ধনুষে গাইছে। চিনেমাৰ নাম হৈছে ইদায়াম মুৰলী আৰু গানটো হৈছে ভামা আমা এয়াৰপৰ্ট ভাৰ্চন। দুটা আছে যিহেতু গানটো, এটা আছে গাইছ, এটা আছে গানটো বাৰু নাই, এইটো এয়াৰপৰ্ট ভাৰ্চনৰ। এইটো আপোনালোকে চাৰ্চ মাৰি কিনে চাব পাৰে। আৰু এটা আছে এইটো গান টাংগামে, বঢ়িয়া বনাইছে বঢ়িয়া। চাব, চালি ক'ব আৰু দিয়ক বাই বাই। চিনেমা চাই কিন্তু বহুত বেয়া লাগে গাইছ, চাব।